মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোড যি সমজিলা এই সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মই উপস্থিত আছো আৰু আজি ইয়াতে যি ভোটাৰ তালিকাৰ যি শুনানি প্ৰক্ৰিয়া চলি আছে আমি সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে অলপ চেষ্টা কৰিম আজি ইয়াতে প্ৰায় 10,000তকৈ অধিক লোক সমবেত হৈছে এই শুনানিৰ কাৰণে আমি দেখুৱাইছো প্ৰথমে পৰিৱেশটো বৃদ্ধা আবাল বৃদ্ধা বনিতা ডেকা বুঢ়া সকলো আহিছে আমি খুব এটা সাংঘাতিক পৰিৱেশ এটা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এয়া আমি চাওক কিদৰে যথেষ্ট ভিৰ কৰিছে ইয়াৰ গেটৰ সন্মুখত ইয়াত আৰক্ষী মোতায়েন কৰা হৈছে যথেষ্ট পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে আৰু আৰক্ষীসকলে যিমান পাৰে তেওঁলোকে নিয়ম শৃংখলা বজাই ৰাখি মানুহখিনিক তেওঁলোকৰ শুনানিৰ কাৰণে প্ৰৱেশ কৰাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত আজিৰ সমস্যাটো হ'ল যে 10 বজাত দিছিলে তেওঁলোকে হিয়াৰিং কিন্তু 10:30 বজাৰ পৰা এই হিয়াৰিং আৰম্ভ হৈছে গতিকে ইমান বৃহৎ সংখ্যক মানুহৰ হিয়াৰিং আজি কিদৰে কৰে সেই কথাটো আমি এতিয়া অনুমান কৰিব নোৱাৰিম আমি অলপমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো যে কিমান সংখ্যক লোক ইয়াতে আহিছে এয়া চাওক আমি দেখুৱাইছো সকলোৱে ইয়াতে শাৰী পাতি আছে যথেষ্ট সংখ্যক লোক আহিছে ইয়াতে আমি যিমান দূৰ পাৰো দূৰলৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো যথেষ্ট সংখ্যক লোক আহিছে ইয়াতে চাৰিওফালে মায়ং ব্লক আৰু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এইদৰে যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে পুৱাৰে পৰা আৰু দুটা ৰাতিৰ ভিতৰত এইসকল লোকলৈ নটিচ প্ৰেৰণ কৰিছিলে নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ পৰা আৰু যাৰ পিছত গোটেই সমষ্টিটোৰ ভোটাৰৰ মাজত এটা আতংকৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছিলে আমি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মহিলাসকল কিদৰে শাৰী পাতি আছে আৰু এগৰাকী বিষয়া আছে আমি তেওঁৰ ওচৰলৈ যাম তেওঁৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এয়া আমি দেখুৱাইছো যে আৰক্ষীয়ে ধুনীয়াকৈ তেওঁলোকে চেষ্টা কৰিছে নিজৰ নিয়ন্ত্ৰণত আনিবৰ কাৰণে পৰিৱেশটো ইয়াতে আমি যিগৰাকী বিষয়া আছে তেওঁৰ সৈতে কিছু কথা পাতিম যে ইয়াত কিমান সংখ্যক লোকক আজি ইয়ালৈ মতা হৈছে আৰু কিমানে হিয়াৰিং কৰিব এয়া আমি দেখুৱাই আছো চাৰিওফালে এটা লোকাৰণ্য পৰিৱেশ চাৰিওফালে এয়া মানুহ দেখিছে আপোনালোকে যথেষ্ট আপুনি আপুনি ক'ৰ পৰা আপুনি ক'ৰ পৰা আহিছে মই কুকুৱাৰী হয় আপোনালোকৰ তাৰ পৰা কিমানমান মানুহ আহিছে মোটামুটি আহিছে প্ৰায় 500 মান আহিছে কেৱল কুৰানীবৰী গাঁৱৰ পৰাই 500 মান লোক আহিছে আৰু কুৰানীবৰী পঞ্চায়ততে সৰ্বাধিক 2400 ভোটাৰৰ প্ৰতি জাননী গৈছে তেওঁলোকে ইয়াত আজি হিয়াৰিঙৰ কাৰণে আহিছে কি কুৰানীবৰী বুঢ়াবুঢ়ী লেপতি পাভকাটি আচিঘৰ গাগলমাৰী খান্দখাইটি ফলিয়ামাৰী বালিমুখ কলবাৰী বৰামাৰী সকলো ঠাইৰ পৰা আহিছে আমি এগৰাকী বিষয়া আছে তেখেতৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ছাৰ অকণমান আপুনি আহিব নেকি আজি ইয়াতে কিমানমান মানুহৰ হিয়াৰিং হ'ব ইয়াতে মোটামুটি আজি প্ৰায় 4,000 ওপৰত হ'ব চাগে আমাৰ অনুমান কিমান মানুহলৈ নটিচ প্ৰেৰণ কৰা হৈছে জাগিৰোড কিমানখিনি তথ্য আমাৰ হাতত নাই বাৰু কিমান মানুহলৈ গৈছে গম নাপাওঁ সঠিককৈ আজি 4,000 প্ৰায় আমি আনুমানিক সিমানখিনি বুলি ভাবিছোঁ কিমানজন আছে ইয়াতে এই আৰু 10জন আছে বাকী তেওঁলোকৰ এছিষ্টিং ষ্টাফ আছে হৈ যাব লাগে বাকী BLO ছুপাৰভাইজাৰ গোটেইখিনি আছে আৰু আমি গোটেই ব্লক আৰু CDC ষ্টাফ গোটেইখিনি লাগি আছোঁ হ'বই উপায় নাই মানুহখিনিও অলপ কষ্টও পাইছে ধৰি লওক আৰু অকণমান ব্যৱস্থাপনাখিনি নতুন যিহেতু প্ৰথম আৰম্ভণি হৈছে গতিকে অকণমান চিষ্টেম হওঁতে সময় লাগিছে নাই কৰা এগৰাকী বিষয়া তেখেতে ক'লে কথাখিনি আৰু আমাৰ লগত এগৰাকী আৰক্ষী বিষয়া আছে আমি আৰক্ষী বিষয়াগৰাকীৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু এইসকল লোকে ইতিমধ্যে হিয়াৰিঙৰ পৰা তেওঁলোকে ওলাই আহিছে তেওঁলোকৰ নথি পত্ৰসমূহ খুব সুন্দৰকৈ তেওঁলোকে জমা দিছে আৰু এই নথি পত্ৰসমূহ বিষয়াসকলে চাই তেওঁলোকে এতিয়া পঠিয়াই দিছে আৰম্ভণিতে যথেষ্ট এটা অচল অৱস্থাৰ সৃষ্টি হৈছিলে আমি দেখুৱাই আছো এইসকল লোকে হিয়াৰিঙৰ পৰা তেওঁলোকে আহিছে আৰু এতিয়া তেওঁলোকে পৰৱৰ্তী সময়ত আকৌ 20জনকে সোমোৱাৰ ব্যৱস্থা কৰি দিছে আমি আৰু এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক নজৰুল ইছলামে নজৰুলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ